মাছ কাটিব লৈছোঁ। শ'ল মাছ এটা আনিছিলোঁ, বোলো এইটোকে আজি বনাম। পূৰা জিন্দা হয় শ'ল মাছটো, চাওকচোন তাৰ অটকালি। মই এতিয়া কাটিব লৈছোঁ। এইপিনে এসোপামান বাচনো আছে ধুবলৈ, মাছটো আগতে কাটি লওঁ। আৰু এয়া চুকা টেঙা, আমি চুকা শাক বুলি কওঁ, বহুতে টেঙা পালেং বুলিও কয়। ইয়াৰে মাছখিনি বনাম। এইপিনে এইখিনি মাছখিনি ধুনীয়াকৈ কাটি কুটি বাছি ধুই ল'লোঁ আৰু এই শাকেদি বনাম। এইপিনে মই মাছ ভাজি আছোঁ। পিচকেইটা অলপ ডাঙৰ ডাঙৰে কৰিছোঁ, যিহেতু মই অকলেই খাম। মিষ্টাৰে এই মাছ নাখায়, শ'ল মাছ, সেইকাৰণে দালি কেইটামান ভিজাই থৈছোঁ। এই দালিখিনি মিষ্টাৰৰ কাৰণে বনাম। আৰু এইপিনে বেঙেনা আৰু উৰহি কেইটামান দীঘল দীঘলকৈ কাটি ভাজিছোঁ। এইপিনে আকৌ দালি বইল হৈছেই। হালধি দিয়া নাই, কাৰণ আগতে ফেনটো পেলাই ল'ম। এয়া মাছ শাকখিনি ধুনীয়াকৈ গলি গৈছে। চুকা শাক সিজিবলৈ বেছি টাইম নালাগে, লাৰি থাকোঁতেই সিজি যাব এনেকৈ। আৰু এইপিনে আঞ্জা হৈয়ে গ'ল। উতল অহাত মাছ দি দিলোঁ। যিহেতু অকলে ময়ে খাম, গতিকে বেছি মাছ দিয়া নাই। ছোৱালীজনীয়ে আঞ্জাৰ মাছ খাবলৈ বেয়া পায়, তাৰ কাৰণে ভজা মাছ ৰাখি থৈছোঁ। ভাত আঞ্জা কমপ্লিট হৈ গ'ল। এতিয়া বাঢ়ি লৈছোঁ খাব। দুটা জলকীয়া, বেঙেনা 1 পিচ, উৰহি ভাজি, মাছ ভাজি 1 পিচ, আৰু এয়া টেঙাৰ আঞ্জাৰ 2 পিচ মাছ লৈছোঁ। দালি অলপ লৈছোঁ। দালিত এয়া ওলকবি দিছিলোঁ, মাছৰ মাথাটো আৰু মাছ 1 পিচ লৈছোঁ। গতিকে গাইছ, এতিয়া খাব লৈছোঁ দেই।